গুড মৰ্নিং যেহেতু আপোনালোকৰ অসম পুলিচৰ নিউ ভেকেঞ্চি নৱেম্বৰ মাহত মুকলি হ'ব AB UB SI সো আপোনালোকে যিখিনি নতুন এবাৰ বহুত নতুন ক্যান্ডিডেটে আপোনালোকৰ মানে অসম পুলিচত এপ্লাই কৰিব তো বহুতে মানে কি আপোনালোকৰ সিলেকশন প্ৰসিডিউৰটো নাজানে সিলেকশন প্ৰসিডিউৰ মানে কি ৰানিং কিমানত কিমান মাৰ্ক পায় লং জাম্প কি হয় মানে ইভেন্ট ভেলাক যেনেকৈ ৰানিং হয় লং জাম্প হয় সিন আপ হয় বা মেডিকেল টেষ্টত কি হয় পঢ়িব কি লাগে কি সিলেবাস হয় সকলোখিনি নাজানে সো এই ভিডিওটোৰ জৰিয়তে আপোনালোকক সকলোখিনি জনাম যিখিনি নতুন ক্যান্ডিডেট আছে বহুতে এবাৰ নতুন ল'ৰা এপ্লাই কৰিব বহুতে হয়তো নাজানে যে কোন কিমান মাৰিলে কিমানত লং জাম্প কিমান মাৰিলে কিমান মাৰ্ক পায় বা ৰানিং কিমান মিনিটৰ ভিতৰত সোমালে কিমান মাৰ্ক পায় সো অফিচিয়েল নোটিছৰ মতে আপোনালোক গোটেইখিনি ভিডিওটো দেখুৱাই আছো আপোনালোক সম্পূৰ্ণ চাওক ভিডিওটো আৰু যেহেতু অক্টোবৰত আমাৰ যিখিনি আগৰ ল'ৰা ছোৱালীখিনি ৰিজাল্ট দিব অক্টোবৰৰ পিছত নতুন ভেকেঞ্চি মুকলি হ'ব আসাম পুলিচ আৰু আসাম পুলিচ SI আসাম পুলিচ AB UB SI আৰু ফৰেষ্টৰ বস্তুটো আপোনালোকৰ কি হয় ফৰেষ্টৰটো আপোনালোকৰ BTC পৰা মুকলি হ'ব বুজিছে নহয় সো CM ছাৰে যেহেতু ঘোষণা কৰিলে বৰ্তমানলৈকে এতিয়া আপোনালোকে বৰ্তমান সিলেকশন প্ৰসিডিউৰটো জানি লোৱা ভাল আৰু ৰিটেনত কি কেনেকুৱা ধৰণৰ মানে পঢ়িব লাগে কি কৰিব লাগে এইবিলাক বস্তু জানি থোৱাটো ভাল জানি থলে আপোনালোকৰ অলপ এডভান্স হৈ থাকিব যিখিনি নতুন ল'ৰা হয়তো বহুতে নাজানে সো আপোনালোকৰ সিলেকশন প্ৰসিডিউৰটো এই ভিডিওটোৰ জৰিয়তে সম্পূৰ্ণ জনোৱা হ'ব আপোনালোকৰ অফিচিয়েল নোটিছৰ মতে সম্পূৰ্ণ মানে কি মানে ৰানিং লং জাম্প সিন আপ ক'ত কিমান মাৰ্ক মাৰিলে পায় আৰু কি ইভেন্ট ভেলাক হয় সকলোখিনি জনোৱা হ'ব এই ভিডিওত তো আপোনালোকে সম্পূৰ্ণ ওয়াচ কৰিব গাইস তো গাইস প্ৰথম মানে কনষ্টেবল UB কথাই কওঁ UB কাৰণে ৰিজাৰ্ভেশ্যন ভেলাক কেনেকুৱা আছে গম পায়নে সো কনষ্টেবল UB কাৰণে ৰিজাৰ্ভেশ্যন ভেলাক থাকে OBC MOBC কাৰণে 27% থাকে আৰু SC কাৰণে 7% থাকে আৰু ST প্লেনৰ কাৰণে 10% থাকে আৰু ST হিলছৰ কাৰণে আপোনালোকৰ 5% মানে ৰিজাৰ্ভেশ্যন থাকে আৰু এটা কথা আপোনালোকে মনত ৰাখিব UB কাৰণে ছোৱালী মানুহৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন থাকে পোষ্ট বুজিছেনে অনলি UB কাৰণে আপোনালোকৰ 30% ছোৱালীৰ কাৰণে পোষ্ট ৰিজাৰ্ভেশ্যন থাকে আৰু আপোনালোকৰ মিলিটাৰী এফেক্টেড এৰিয়াৰ কাৰণে আপোনালোকৰ 8% ৰিজাৰ্ভেশ্যন পোষ্ট থাকে বুজিছে নহয় আপোনালোকে এখন অফিচিয়েল নোটিছ চাই লওক আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে আপোনালোকৰ 3% ৰিজাৰ্ভেশ্যন থাকে প্ৰথম ৰিজাৰ্ভেশ্যনখিনি কথা কৈ লওঁ আপোনালোকক তাৰপিছত আপোনালোকৰ NDFB এক্স কেডেটৰ কাৰণে 2% ৰিজাৰ্ভেশ্যন থাকে আৰু হোমগাৰ্ড যাৰ চাৰ্টিফিকেট আছে হোমগাৰ্ড ভিলেজ ডিফেন্স VDP চাৰ্টিফিকেট যাৰ আছে সিহঁতৰ কাৰণে 1% পোষ্ট ৰিজাৰ্ভেশ্যন থাকে আৰু স্পৰ্টছ পাৰ্চন যিখিনি স্পৰ্টছ খেলে সিহঁতৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন 1% থাকে বুজিছেনে যাৰ স্পৰ্টছ চাৰ্টিফিকেট নাই যদি যাৰ VDP চাৰ্টিফিকেট নাই পাৰিলে বনাই ল'ব সুবিধা হ'ব আৰু আপোনালোকৰ NCC চাৰ্টিফিকেট আছে যদি NCC চাৰ্টিফিকেট যাৰ আছে NCC চাৰ্টিফিকেটৰ কাৰণেও আপোনালোকৰ 1% ৰিজাৰ্ভেশ্যন আছে বুজিছেনে যাৰ NCC চাৰ্টিফিকেট আছে সিহঁতৰ কাৰণে সুবিধা বহুত আছে যিহেতু 1% পোষ্ট ৰিজাৰ্ভেশ্যন আছে বুজিছে নহয় এতিয়া আহোঁ আমি কনষ্টেবল এবিৰ কাৰণে সেম SC OBC 27% MOBC 27% SC 7% ST 10% আৰু ST হিলছৰ 5% আৰু আপোনালোকে এটা কথা মন কৰক যে আগৰবাৰত আপোনালোকৰ UB 30% ছোৱালী কেণ্ডিডেটৰ মহিলা কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ আছিল কিন্তু এবাৰ কিন্তু AB ক্ষেত্ৰত আপোনালোকৰ পোষ্ট কম থাকে AB পোষ্ট কম থাকে ছোৱালীৰ ক্ষেত্ৰত 10% যেহেতু ৰিজাৰ্ভেশ্যন আপোনালোকৰ ফিমেলৰ কাৰণে আছে বুজিছেনে ওমেন কেণ্ডিডেটৰ কাৰণে 10% হে ৰিজাৰ্ভেশ্যন আছে বাকি সকলোখিনি আপোনালোকৰ ৰিজাৰ্ভেশ্যন একে UB নিচিনা মিলিটাৰী এফেক্টেড যেনেকৈ 8% স্পৰ্টছৰ 1% বাকিখিনি সকলোখিনি অথনি কোৱাৰ সৈতে সেম খালি আপোনালোকৰ UBত খালি মহিলাসকলৰ কাৰণে 10% UBত 30% ৰিজাৰ্ভেশ্যন আছে আৰু কিন্তু AB কনষ্টেবলৰ ক্ষেত্ৰত কিন্তু 10% হে ৰিজাৰ্ভেশ্যন আছে সো আপোনালোকৰ AB পোষ্টটো কম থাকে মহিলাৰ কাৰণে আৰু UB পোষ্টটো বেছিকৈ থাকে এই কথাটো মনত ৰাখিব আপোনালোকে এতিয়া আমি আহোঁ বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়ে আপোনালোকক এইটো বস্তু জনাই দিওঁ বয়সৰ সময়সীমা আপোনালোকৰ পুলিচৰ কাৰণে জেনেৰেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকৰ 25 বছৰলৈকে হয় যেহেতু আপোনালোকৰ আগৰবাৰত যিটো ডেট দিয়ে মানে আপোনালোকে যেনেকৈ 1/1/98 পৰা 1/1/2005 হে সেম তেনেকুৱা ষ্টাইলত দিব আপোনালোকৰ যিটো এজ সোমাব পাৰিব যিটো মানে নটিফিকেশ্যন আহিব সেইখিনি ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব যিটো আপোনালোকে এজ ধৰি বান্ধি দিব মানে নটিফিকেশ্যনত সেইটো মতেহে আপোনালোকে এপ্লাই কৰিব পাৰিব যে কিছুমানে হয়তো 18 বছৰ পিছতো এপ্লাই কৰিব পাৰে কিছুমানে হয়তো 25 বছৰ পাৰ হোৱাৰ পিছতো মানে এপ্লাই কৰিব পাৰে যেতিয়া এই বস্তুটো ধৰি দিয়ে এজটো সো তেনেকুৱা হয় আৰু আপোনালোকৰ SC ST আৰু ST হিলছৰ কাৰণে আপোনালোকৰ 5 বছৰ বেছিকৈ দিয়ে গম পাইছেনে আৰু ST আৰু SC কাৰণে 5 বছৰ বেছি আৰু কিন্তু OBC কাৰণে অনলি 3 বছৰ বেছি আৰু যাৰ আপোনালোকৰ VDP চাৰ্টিফিকেট আছে VDP চাৰ্টিফিকেট যাৰ আছে মানে 3 বছৰ সি মানে বেছিকৈ পায় বুজিছেনে 3 বছৰ আপোনালোকৰ মানে এজ বেছিকৈ পায় আৰু আপোনালোকৰ VDP চাৰ্টিফিকেট থকা পিছতো স্পৰ্টছ চাৰ্টিফিকেট থকা কিবা থকা সিহঁতৰ 10 মানে 10 বছৰ আপোনালোকৰ ৰিজাৰ্ভেশ্যন মানে বেছিকৈ পায় বুজিছেনে আপোনালোকে চাই লওক নোটিছখন আৰু VDP থাকিলে আপোনালোকৰ 3 বছৰ হয়তো বেছিকৈ পাব মানে 25 বছৰ হ'লে আপোনালোকে 28 বছৰলৈকে পাব বুজিছেনে কিন্তু জেনেৰেল কেণ্ডিডেটৰ কাৰণে আপোনালোকক জনাই দিওঁ যে 18 পৰা 25 বছৰলৈকে বাকি আপোনালোকৰ SC ST আপোনালোকৰ 18 পৰা 30 বছৰলৈকে আৰু OBC আপোনালোকৰ 18 পৰা 28 বছৰলৈকে এই কথাটো আপোনালোকে মনত ৰাখিব
এতিয়া আহিলোঁ আমি হাইট আৰু কোৱালিফিকেশ্যনৰ বিষয়ে। হাইট, চেষ্ট আৰু কোৱালিফিকেশ্যন। আপোনালোকৰ কনষ্টেবল ইউবি কাৰণে ইউবি পষ্টৰ কাৰণে আপোনালোকে পাছ কৰিব লাগিব। আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে কনষ্টেবল ইউবিৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু কনষ্টেবল এবিৰ কাৰণে আপোনালোকে চিম্পল মেট্ৰিক পাছ হ'লেই হ'ব, বুজিছেনে? ইউবিৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ আৰু এবিৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ, এই কথাটো মনত ৰাখিব। আৰু ছেকেণ্ড আপোনালোকৰ হাইটৰ কথা, হাইট মেজাৰমেণ্টৰ কথা আহিছে। হাইট মেজাৰমেণ্টত আপোনালোকৰ জেনেৰেল, OBC, MOBC, SC ল'ৰা কেণ্ডিডেটৰ কাৰণে 162.56 চেণ্টিমিটাৰ আৰু ছোৱালী কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 154.94 চেণ্টিমিটাৰ। ST প্লেন আৰু ST হিলছৰ কাৰণে হাইটটো অলপ কম লাগে, যিহেতু ST প্লেন আৰু ST হিলছৰ কাৰণে ল'ৰা কেণ্ডিডেটৰ কাৰণে 160.02 চেণ্টিমিটাৰ লাগে আৰু ছোৱালী কেণ্ডিডেটৰ কাৰণে ST প্লেন আৰু ST হিলছৰ কাৰণে 152.40 চেণ্টিমিটাৰ লাগে, বুজিছে নহয়? আৰু আপোনালোকৰ চেষ্টখনৰ কথা কৈছোঁ। চেষ্ট মানে বুকুখনৰ আপোনালোকৰ জেনেৰেল, OBC, MOBC, ST প্লেন, SC ইহঁতৰ নৰ্মেল হ'ব লাগিব আপোনাৰ 80 চেণ্টিমিটাৰ আৰু যদি ফুলাই মানে আপোনালোকৰ 85 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু সেই তুলনাত আপোনালোকৰ ST হিলছৰ অলপ কম লাগে, 78 চেণ্টিমিটাৰ হ'লেও আপোনালোকৰ ST হিলছৰ নৰ্মেলত চলি যাব আৰু এক্সপেণ্ডেড মানে 5 চেণ্টিমিটাৰ আপোনালোকে ফুলাব লাগিব, বুজিছে নহয় সকলোখিনি? আৰু এতিয়া আমি বৰ্তমান মাৰ্কছৰ কথা ক'ম। মাৰ্কছ মানে আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, মানে ফিজিকেলত আপোনালোকৰ ৰানিং, লং জাম্পত মিলাই মানে চব মিলাই কৰি আপোনালোকৰ কনষ্টেবল ইউবিত মাৰ্ক থাকিব আপোনাৰ 40 মাৰ্ক আৰু কনষ্টেবল এবিত থাকিব আপোনালোকৰ 60 মাৰ্ক। যিহেতু আপোনালোকৰ কনষ্টেবল ইউবিৰ কাৰণে অকল ৰানিং আৰু লং জাম্প হ'ব আৰু আপোনালোকৰ কনষ্টেবল এবিৰ কাৰণে ৰানিং হ'ব, লং জাম্প হ'ব আৰু চিন আপ হ'ব। চিন আপ মানে যিটো ৰিং চেষ্ট সেইটো মানে ৰিংটো, চিন আপটো সকলোৱে বুজি পায় যিহেতু। আৰু আপোনালোকৰ মেল কেণ্ডিডেটৰ আপোনালোকৰ ৰানিং হ'ব কিমান জানেনে? 3200 মিটাৰ মানে 3.2 কিলোমিটাৰ, বুজিছে নহয়? 3200 মিটাৰ ল'ৰা কেণ্ডিডেটৰ কাৰণে ৰানিং হ'ব আৰু আপোনালোকৰ লং জাম্প মাৰিব লাগিব আপোনালোকে 3.35 চেণ্টিমিটাৰ। 3টা চান্স দিব আপোনালোকক, বুজিছে নহয়? 3টা চান্সত আপোনালোকে 3.35 চেণ্টিমিটাৰ মাৰিলে আপোনালোকে কোৱালিফাই হ'ব, বুজিলে নহয় কথাটো? ল'ৰাখিনিয়ে যিহেতু এবি পষ্টৰ কাৰণে আপোনালোকৰ চিন আপ থাকে, তো আপোনালোকৰ কোৱালিফাই কৰিবলৈ চিন আপ 4টা মাৰিবই লাগিব। 4টাতকৈ যদি আপোনাৰ তলত মাৰে তেন্তে আপোনালোকে ডিছকুৱালিফাই হ'ব। 4টা চিন আপ মাৰিলে আপোনালোকে পাব 10 মাৰ্ক, 5টা চিন আপ মাৰিলে 11 মাৰ্ক, 6টা চিন আপ মাৰিলে 12 মাৰ্ক, 7টা চিন আপ মাৰিলে 13 মাৰ্ক, 8টা চিন আপ মাৰিলে 14 মাৰ্ক আৰু 9টা চিন আপ মাৰিলে আপোনালোকৰ 15 মাৰ্ক আৰু 10টা চিন আপ মাৰিলে 16 মাৰ্ক, 11টা চিন আপ মাৰিলে 17 মাৰ্ক, 12টা চিন আপ মাৰিলে 18 মাৰ্ক। মানে আপোনালোকে মানে 14টা চিন আপ মাৰিলে আপোনালোকৰ এক্সিলেণ্ট। আৰু আপোনালোকৰ এটা কথা জনাই দিওঁ যে ছোৱালীখিনিৰ কাৰণে আপোনালোকৰ ৰানিং কিন্তু 1600 মিটাৰ হ'ব। ছোৱালীখিনিৰ কাৰণে ৰানিং 1600 মিটাৰ হ'ব আৰু আপোনালোকৰ লং জাম্প থাকিব ছোৱালীখিনি, কিন্তু ছোৱালীখিনি আপোনালোকৰ চিন আপটো নাথাকে, বুজিছেনে? এবিতে হওক ইউবিতে হওক ছোৱালীখিনি আপোনালোকৰ চিন আপটো নাথাকিব, অনলি থাকিব আপোনালোকৰ ৰানিং আৰু লং জাম্প ছোৱালীখিনিৰ কাৰণে। আৰু আপোনালোকে ছোৱালীখিনিয়ে যদি 5 মিনিট 30 ছেকেণ্ডত 1600 মিটাৰটো কভাৰ কৰিব পাৰে তেতিয়া আপোনালোকৰ এক্সিলেণ্ট। আৰু 5 মিনিট 30 ছেকেণ্ডৰ তলত গ'লে কম মাৰ্ক পাব আৰু কিন্তু এক্সিলেণ্ট মাৰ্ক হ'ল আপোনালোকৰ 5 মিনিট 30 ছেকেণ্ড ছোৱালীখিনি আৰু 1600 মিটাৰ ৰেচ হয় ছোৱালীখিনি। আৰু আপোনালোকৰ ৰিটেনত কিমান মাৰ্ক আহিব হয়তো বহুতে নাজানে। ৰিটেনত কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব লাগে বহুতে নাজানে। তো আপোনালোকৰ ৰিটেনত 100টা কুৱেশ্যন আহিব। 100টা কুৱেশ্যনত নিগেটিভ মাৰ্ক নাথাকে, কিন্তু আপোনালোকৰ 100টা কুৱেশ্যনত আপোনাৰ 50 মাৰ্কৰ হ'ব, বুজিছেনে? 100টা কুৱেশ্যন আহিব কিন্তু হাফ মাৰ্কত থাকিব, মানে মাৰ্কটো হাফ থাকিব এটা কুৱেশ্যনত। 100টা কুৱেশ্যনত 50 মাৰ্ক থাকিব, কিন্তু লেভেলটো আহিবলৈ আপোনালোকৰ 9-10, যিটো আপোনালোকে 9-10ত পঢ়ি গৈছে কিতাপবিলাক, এই তেনেকুৱা লেভেলৰ সকলো ধৰণৰ কুৱেশ্যন আহিব, বুজিছেনে? এই কথাটো আপোনালোকে মনত ৰাখিব। আপোনালোকে 9-10ৰ যিমান পাৰে কিতাপখিনি পঢ়ি যাব পাৰিলে এইটো এক্সামৰ প্ৰিপেৰেশ্যন কৰিব হ'লে 9-10ৰ লেভেলৰ কুৱেশ্যনে আহিব এই আপোনালোকৰ এবি ইউবি। আৰু আপোনালোকৰ এক্সট্ৰা মাৰ্ক ক'ত পায়? এতিয়া বৰ্তমান আপোনালোকৰ এক্সট্ৰা মাৰ্ক ক'তো নাই, আপোনালোকৰ অনলি এক্সট্ৰা মাৰ্ক পাব আপোনালোকৰ পাৰ্চেণ্টেজত, বুজিছে নহয়? 45% পৰা আপোনালোকৰ 60%লৈকে আপোনালোকে 2 মাৰ্ক পাব, 60%ৰ পৰা আপোনালোকৰ 75%লৈকে 3 মাৰ্ক পাব আৰু যদি আপোনালোকৰ 75%তকৈ ওপৰত মাৰ্ক আছে তেতিয়া আপোনালোকে 5 মাৰ্ক এক্সট্ৰা পাব, বুজিছে নহয়? এইটো আপোনালোকক জনাই থ'লোঁ। আৰু আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী হ'লেহে হায়াৰ ছেকেণ্ডেৰী মাৰ্কটো ধৰা হ'ব। আৰু অৰেলত আপোনালোকৰ 2টা কেণ্ডিডেটকো মাতিব। যেতিয়া আপোনাৰ ফিজিকেল ৰানিং সকলোখিনি হৈ যাব তেতিয়া আপোনালোকৰ ভাইভাৰ কাৰণে 2জন কেণ্ডিডেটকো মাতিব এটা পষ্টৰ এগেইনষ্টত, বুজিছেনে? আৰু অৰেল ভাইভাত আপোনালোকৰ টোটেল মাৰ্ক থাকিব 5 মাৰ্কছ। এই কথাটো মনত ৰাখিব, 5 মাৰ্কছ থাকিব ভাইভাত, বুজিলে নহয়? এতিয়া আপোনালোকৰ ফাইনেল মাৰ্ক ক'ত কিমান থাকিব? আপোনালোকৰ কনষ্টেবল ইউবি মেল আৰু ফিমেলৰ কাৰণে আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত মানে লং জাম্প আৰু ৰানিং মিলাই আপোনালোকৰ 40 মাৰ্ক থাকিব আৰু ইউবিৰ কাৰণে। আৰু ৰিটেনত থাকিব 50 মাৰ্ক। একাডেমিক মানে যিখিনি আপোনালোকৰ পাৰ্চেণ্টেজৰ কথা ক'লোঁ, পাৰ্চেণ্টেজত থাকিব আপোনালোকৰ 5 মাৰ্ক আৰু অৰেল আৰু ভাইভাত থাকিব আপোনালোকৰ 5 মাৰ্কছ। তো ইউবিৰ কাৰণে আপোনালোকৰ টোটেল মাৰ্কছ আছে 100 মাৰ্কছ
আপোনালোকৰ ফিজিকেলত থাকিব 40, ৰিটেনত থাকিব 50 আৰু আপোনালোকৰ এক্সট্ৰা মাৰ্কত থাকিব 5 মাৰ্কছ আৰু ভাইভাত থাকিব 5 মাৰ্কছ, টোটেল 100 মাৰ্কছ। আৰু কনষ্টেবল এ বিৰ কাৰণে মেলখিনিৰ কাৰণে আপোনালোকৰ ফিজিকেলত থাকিব আপোনালোকৰ 60 মাৰ্কছ, যিহেতু মেলখিনিৰ কাৰণে এ বিৰ কাৰণে আপোনালোকৰ চিন আপটো থাকে, যিহেতু আপোনালোকৰ ৰানিঙত 20 থাকিব, লং জাম্পত 20 থাকিব আৰু চিন আপত 20 থাকিব। 60 মাৰ্ক আছে ফিজিকেলত আৰু ৰিটেনত আছে 50 মাৰ্ক আৰু ভাইভাত আছে 5 মাৰ্ক। তো আপোনালোকৰ কনষ্টেবল এ বিৰ কাৰণে 115 মাৰ্কছ টোটেল, গম পাইছেনে? আৰু ফিমেলৰ কাৰণে আপোনালোকৰ কনষ্টেবল এ বিৰ কাৰণে ফিমেলৰ কাৰণে কম মাৰ্কছ 95 মাৰ্কছ হয়, যিহেতু ফিজিকেলত সিহঁতৰ চিন আপটো নাই। ফিজিকেলত আপোনালোকৰ 40 মাৰ্ক, আপোনালোকৰ লং জাম্প আৰু ৰানিং মিলাই আপোনালোকৰ 40 মাৰ্ক ছোৱালীখিনি, আৰু ৰিটেনত আপোনালোকৰ 50 মাৰ্ক আৰু ভাইভাত আপোনালোকৰ 5 মাৰ্কছ, টোটেল 95 মাৰ্কছ আপোনালোকৰ ছোৱালীখিনিৰ আপোনালোকৰ এ বি কেণ্ডিডেটৰ কাৰণে হ'ব। বুজি পালে নহয় গাইজ? চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিল, তথ্যখিনি ভাল পাইছে, তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। কমেণ্ট এটা দি থৈ যাবলৈ নাপাহৰিব, আপোনালোকৰ কমেণ্টে মোক উৎসাহ যোগায় ভিডিঅ' বনাবলৈ।